এইবাৰ মুদৈবৰী সমষ্টিত UPPL দলক কোনো ৰাজনৈতিক দলে ধৰি ৰাখিব নোৱাৰে। আজি ভকতপাৰা কলিতাপাৰাত UPPLৰ বিৰাট জনসভাই দেখুৱালে শক্তি প্ৰদৰ্শন। 17 বছৰ হাগ্ৰামা মহিলাৰী আৰু 5 বছৰ প্ৰাক্তন EM দিগন্ত বৰুৱাৰ কাৰ্যকালত ভকতপাৰা মৰাবেগা আৰু মুদৈবৰীত নোহোৱা উন্নয়ন এইবাৰ UPPLে সকলো জ্বলন্ত সমস্যা সমাধান কৰাৰ কথা প্ৰমোদ বৰুৱে প্ৰতিশ্ৰুতি দিয়াত ৰাজ্যৰ হাতত চাপৰিৰ উজান উঠে। এই সন্দৰ্ভত প্ৰাক্তন BTR প্ৰধান প্ৰমোদ বৰুৱে সাংবাদিকৰ আগত কোৱা বক্তব্যত কি ক'লে শুনকচোন। কলাইগাৰ পৰা ভুৱন বনিয়া ৰিপৰ্ট AIN লাইভ। আৰু ৰাইজৰ সঁহাৰি ৰাইজৰ স্বতঃস্ফূৰ্ত আজি সমৰ্থন দেখিবলৈ পাইছোঁ আৰু 40টা সমষ্টিত মই দেখিবলৈ পাইছোঁ কোনো এটা সমষ্টি পিছ পৰি থকা নাই। যিবিলাক সমষ্টি আগতে আমি ভাবিছিলোঁ যে UPPLৰ ভাল নহয় এই সমষ্টিবিলাক অধিক ভাল হৈ আছে। গতিকে আজি ৰাইজে বিচাৰিছিলে যে ৰমেশ হাজৰিকা ডাঙৰীয়া মুদৈবাৰী সমষ্টিত প্ৰাৰ্থী দিব লাগে। আমি প্ৰাৰ্থী দিছোঁ আৰু ইয়াত বড়ো মাইনৰিটি অসমীয়া বঙালী সকলো জনগোষ্ঠী গাৰো আমাৰ যিমান জনগোষ্ঠী আছে সবে ওলাই আহিছে আৰু মোক জনাইছে যে এই নিৰ্বাচনত এই মুদৈবাৰী সমষ্টিত সকলোৱে ট্ৰেক্টৰক জিকাটো বিচাৰে, UPPLক জিকাটো বিচাৰে। গতিকে UPPL মডেলৰ ৰাজনীতিটো এতিয়া সমগ্ৰ BTR অঞ্চলত একচেপ্ট কৰিছে আৰু ইয়াত আমি শান্তি বিচাৰোঁ, নিৰাপত্তা বিচাৰোঁ, সমন্বয় বিচাৰোঁ। অনাগত দিনত 26টা জনগোষ্ঠী একেলগে আগুৱাই যোৱাটো বিচাৰোঁ। শপত গ্ৰহণ কৰিব বুলি কৈছে, তেখেতে কৰিব না মই কৰিব সেইটো ৰাইজেহে নিশ্চিত কৰিব। 17 বছৰত আপুনি দেখিছে যে মদ ভাং জুৱা মাৰামাৰি গোষ্ঠীগত সংঘৰ্ষ ভাতৃজাতীয় সংঘৰ্ষ এইবিলাকে হেডলাইনত আছিলে। তেখেতে যদি কিবা কাম কৰিছে আমিতো দেখা নাই, কিন্তু আচলতে দেখাটো কোনটো দেখিছে 2008ৰ যিটো সংঘৰ্ষ 2012ত সংঘৰ্ষ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বড়ো অনাবড়ো সৃষ্টি হৈছিলে এইবিলাক সব BPFৰ সময়তে হৈছিলে। গতিকে আজি ৰাস্তা দলং এটা দুটা বনাওঁতে ঠিকে আছে, ইয়াৰ লগতে মানৱ সম্পদ উন্নয়ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় এইবিলাকতো কৰিব লগা কাম আছিলে। অস্ত্ৰমুক্ত এটা সমাজ কৰিব লাগে, হিংসা মুক্ত কৰিব লাগে। তেখেতৰ দিনততো সদায় ভাতৃজাতীয় সংঘৰ্ষ গোষ্ঠীগত সংঘৰ্ষ হৈ আছিলে। গতিকে BPFৰ যিটো ৰাজনীতি ইয়াৰ মানে এণ্ড হৈ গ'ল আৰু এতিয়া UPPLৰ মানে উত্থান হৈছে আৰু UPPLে নেক্সট চৰকাৰ গঠন কৰিব, একক সংখ্যাগৰিষ্ঠ লৈ গঠন কৰিব। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।